মা দেউতা অসুস্থ তেওঁলোকৰ কেয়াৰটেকাৰজন দুজন তেতিয়া মানে এজনৰ মামাকৰ মৃত্যু হৈছিল গতিকে ঘৰলৈ যাব লগা হৈছিল তাৰপিছত মোৰ দেউতাৰ লগত থকাজনৰো তেওঁ মানে কেইদিনমানৰ কাৰণে ছুটি লাগিছিল পূজাৰ আগে আগে এই গোটেই কথাবোৰ আচলতে মই ঠিক কৰিবলৈ ঘৰত মই আছিলোঁ কেয়াৰটেকাৰ কেইজনৰ কাৰণ NGOৰ পৰা তেওঁলোকক ৰখা হৈছিল গতিকে এই ব্যৱস্থাবোৰ কৰি আছিলোঁ মই ভাবিছিলোঁ যে 21 তাৰিখে জুবিন যিহেতু ঘূৰি আহিব 22 তাৰিখৰ পৰা আমি চিনেমাখনৰ কামত লাগিম আৰু 30 তাৰিখৰ পৰা জুবিনৰ এতিয়া পূজাৰ শ্ব' আৰম্ভ হোৱা কথা গতিকে 29 তাৰিখমানৰ পৰা আমাৰ ট্ৰেভেলিঙৰ মানে প্লেন আছিল এইবোৰ এতিয়া মোক সেইটো কথা সোধা হৈছিল যে মই 28-29 তাৰিখৰ পৰা জুবিনৰ লগত মই ট্ৰেভেল কৰিম নেকি তো মই যাম বুলি কৈছিলোঁ গতিকে 22 তাৰিখৰ পৰা মই হয়তো ঘৰত ভালকৈ থাকিবই নোৱাৰিলোহেঁতেন গতিকে মই ভাবিছিলোঁ যে ঘৰত এই বস্তুখিনি গোটেইখিনি চিজিল কৰি যাওঁ আৰু তাৰ কেইদিনমানৰ আগততো জুবিন বম্বেত ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকীৰ অনুষ্ঠান কৰি আহিছে আৰু এনেকুৱা 2-3 দিনৰ কাৰণে কেতিয়াবা গ'লে মোৰ যোৱা নহয় কাৰণ মই ভাবিছিলোঁ যে এইখিনি সময়ত তেওঁ অনুষ্ঠান কৰি ঘূৰি আহিব মোৰো ঘৰত সকলো সেটেল হৈ যাব তাৰপিছত মই প্ৰায় 1.5 মাহ সময় চিনেমাখন ৰিলিজ হোৱালৈকে মই জুবিনৰ লগতেই থাকিব লাগিব সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায়